মাধৱ গোস্বামী বটদ্ৰৱাত ৰাইজৰ ৰোষত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়তে ৰাইজৰ উত্তাল প্ৰতিবাদ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট আখ্যা বটদ্ৰৱাবাসীৰ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গো বেক ধ্বনি বটদ্ৰৱাবাসীৰ বৰদোৱাৰ বেদখল মুক্ত কৰিব পাৰিলে তেওঁলোকে আজি বৰদোৱাৰ জয় জয় মই কাৰ কাৰণে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি চৰকাৰে কি কৰা নাই য'ত প্ৰজেক্ট বনাইছিলে তাত মছজিদ বনাবলৈ বিচাৰিছিলে কিন্তু আমি বৰদোৱাবাসী লগ হৈ আংগুলতা বাইদেউৰ লগত সৰ্বানন্দ সোণোৱালৰ লগত সেই মাছি উচ্ছেদ কৰি আজি প্ৰজেক্ট বনালে কিয় বৰদোৱাৰকৈ কংগ্ৰেছ চৰকাৰে ৰাজনীতি কৰিব লাগে মতা মাছ মাইকী মাছৰ ৰজাক আদৰিবলৈ গান বান আহিছে আজি কিহৰ কাৰণে আছে তেওঁ ভগৱান নেকি নাই ভগৱানৰ কিবা বংশধৰ আজি আমি বৰদোৱাবাসী হৈ লজ্জা পাইছো এজন মানুহক গান বান লৈ আদৰিবলৈ আহিছে কিহৰ কাৰণে তেওঁ ভগৱান নহয় তেওঁ মানুহ তেওঁ চোৰ বাপেক চোৰ তেওঁ গোষ্ঠী চোৰ তেওঁ পাকিস্তানৰ এজেণ্ট ঘৈণীয়েক পাকিস্তানত চাকৰি কৰে তেওঁ অসমত থাকে আৰু অসমৰ সমস্ত কথা পাকিস্তানক কৈ পাকিস্তানক উত্তাপন কৰি পেলাইছে তেওঁ ৰাজনৈতিকভাৱে ৰেলী লৈ যি সত্ৰলৈ আহিছে তাৰ আমি সত্যবাসী হিচাপে তীব্ৰ প্ৰতিবাদ কৰিছো কিয় তেওঁ ৰাজনৈতিকভাৱে তেওঁ এজন প্ৰকৃত অসমীয়া হিচাপে ইয়ালৈ অহা নাই তেওঁ গাড়ী লৈ আহিছে সময়ৰ পৰিৱৰ্তন মাটি বচাওক জাতি বচাওক সময়ৰ কি পৰিৱৰ্তন লাগে যি সময়ত আমাৰ বাই ভনী ছোৱালী নগাঁও ঢিংগেটৰ পৰা বৰদোৱালৈ আহিব নোৱাৰিছিলে সেই সময় কি পুনৰ লাগে নেকি কাক মাটি বচাব লাগে যি মাটি সত্ৰৰ ভূমি বেদখলকাৰী কবলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰি সত্ৰ ৰক্ষা কৰিলে সেই মাটিকে আকৌ ঘূৰাই দিয়া মাটি বচোৱাৰ কথা ক'ব আহিছে নেকি আমাক সময়ৰ পৰিৱৰ্তন আমাক নালাগে আৰু তেখেতসকলৰ দিনত সত্ৰলৈ কিয় মনত নপৰিল তেখেত যেতিয়া কলিয়াবৰৰ সাংসদ হৈ আছিলে তেখেতে এদিনো বটদ্ৰৱা থানলৈ নাহিল কিয় তেতিয়া তেওঁ আজি ৰাজনীতি আজি ইলেকশ্যন আহিছে ছিজনেল ফ্লাৱাৰৰ মতন আকৌ ফুলিবলৈ আহিছে যিটো অসমীয়া হিচাপে আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু কৰি যাম এনেকুৱা ৰাজনীতিক দল আহি বৰদোৱাৰ পৰা গুৰুজনাৰ জন্মস্থানৰ পৰা তেওঁলোকে ৰাজনীতি কৰিবলৈ আমি নিদিম পাকিস্তানী গো বেক কোনো ধ্বনি নাই এটাই ধ্বনি আছে পাকিস্তানী গো বেক ইয়াত কোনো স্থান নাই বটদ্ৰৱা থানত তেওঁ কোনো স্থান নাই আৰু এনেদৰে বটদ্ৰৱাত আজি আকৌ চৰম অস্বস্তিত পৰিবলগীয়া হ'ল গৌৰৱ গগৈ পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিল আজি বটদ্ৰৱাৰ পৰা আৰু বটদ্ৰৱাত এনেদৰে প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'ল প্ৰবল বাধাৰ সন্মুখীন হ'ল গৌৰৱ গগৈ গো বেক ধ্বনিৰে উত্তাল কৰিলে বটদ্ৰৱাৰ ৰাইজে আমাৰ সতীৰ্থ সাংবাদিক জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত নীলোৎপল প্ৰথমে নতুন বৰ অসম গঢ়াৰ সংকল্প গৌৰৱ গগৈৰ আৰু তাৰ পিছত পৰিৱৰ্তনৰ যাত্ৰা শেহতীয়াকৈ এটা ৱেবছাইট মুকলি কৰিও বিমূৰত পৰিবলগীয়া হৈছিল গৌৰৱ গগৈ আৰু আজি এক চৰম অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল গো বেক ধ্বনিৰে উত্তাল কৰিলে ৰাইজে গৌৰৱ গগৈৰ সন্মুখত নিশ্চয় জয়ন্ত আজি বটদ্ৰৱালৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী অহাৰ পথতে একাংশ লোকে তেওঁক বাধা দিছিলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু আজি যি গৌৰৱ গগৈ এফালে যদি গৌৰৱ গগৈ মুৰ্দাবাদ এফালে গৌৰৱ গগৈ জিন্দাবাদ দুই পক্ষৰ যথেষ্ট বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছিলে আৰু এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু আমাৰ লগত যিহেতু আজি ইয়ালৈ প্ৰদেশ কংগ্ৰেছৰ আটাইকেইগৰাকী জ্যেষ্ঠ নেতা আহিছে প্ৰদেশ কংগ্ৰেছৰ তিনিগৰাকী সাংসদ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন আৰু লগতে বিৰোধী উপদলপতি যি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰাক্তন সভাপতি ভূপেন বৰা ৰাষ্ট্ৰীয় নেতা
যি জিতেন্দ্ৰ সিং সকলো আছে আৰু যি এক পৰিস্থিতিৰ সৃষ্টি হ'ল তেনে পৰিস্থিতিৰ পিছত কংগ্ৰেছৰ যিসকল কৰ্মী আছে তেওঁলোকেও যথেষ্ট ক্ষোভ ব্যক্ত কৰিছে যে গুৰুজনাৰ জন্মস্থানত তেনেধৰণৰ পৰিস্থিতিৰ পৰিৱেশ তেওঁলোকৰ বাবে কেতিয়াও সদায় অনাকাংক্ষিত। আমাৰ লগত গৌৰৱ গগৈ ডাঙৰীয়া আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি আপুনি আহোঁতে যথেষ্ট প্ৰতিবাদৰ বাধা ইয়াত সন্মুখীন হৈছে, আপুনি কি ক'ব? আজি যিহেতু আপুনি এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে আৰু বৰদোৱা থানৰ প্ৰাংগণত কোনো বাধা হ'ব নোৱাৰে, বৰদোৱা থানৰ প্ৰাংগণত কোনো ৰাজনীতি হ'ব নোৱাৰে। বৰদোৱা থানত আমি সকলোৱে গুৰুজনাৰ আদৰ্শ পালন কৰি অসমৰ সমাজৰ মাজত সেৱা মনোভাৱ লৈ আহিব পাৰোঁ। আমি ইয়াত উপস্থিত হৈ সকলোৱে মূৰ দুৱাই আমি আশীৰ্বাদ ভকতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে আগন্তুক দিনত অসমৰ ভিতৰত এটা সমৃদ্ধিশীল প্ৰগতিশীল সমাজ আমি দেখা পাওঁ। আৰু যিসকলকে প্ৰতিবাদ কৰিছে তেওঁলোকে বিভিন্ন ধৰণে দিছে, তাতে আপোনালোকক পাকিস্তানী এজেণ্ট বুলি কৈছে। মই বৰদোৱাৰ থানত আমাৰ জয়গুৰু শংকৰৰ বাহিৰে আৰু একো মই শুনা পোৱা নাই। আমাৰ সতীৰ্থসকলে যিদৰে নাম আগবঢ়াই দিলে সেইখিনিয়ে মোৰ কাণত পৰিলে। जितेंद्र सिंह আছে राष्ट्रीय नेता, आपसे मैं जानने की कोशिश करूंगा क्योंकि आप असम में आए हैं और बतद्रवा जो श्रीमंत शंकरदेव की जो जन्मभूमि है, इस यहाँ पे आके जो आपको जैसा आप जो सिचुएशन का सामना करना पड़ा है, तो क्या इसके ये बहुत ही पवित्र स्थान है, बहुत बड़ी इनकी मान्यता है और इसके साथ साथ मुझे बहुत पीड़ा होती है, दुख होता है कि राजनीतिक स्तर इतना नीचे गिर चुका है और राजनीति इस पवित्र स्थान में लाने की कोशिश भारतीय जनता पार्टी और हेमंत बिस्वा शर्मा कर रहे हैं। मुझे इस बात की भी पीड़ा है कि सभी जगहों पर जहां भी कांग्रेस पार्टी परिवर्तन यात्रा जाती है वहां ये अपने चमचों को भेज देते हैं और ये जो जिस तरह का ये कोशिश कर रहे हैं, जो तरह का खेल कर रहे हैं, ये आसाम की जनता बिल्कुल इसको पसंद नहीं करती है। और आज तो इनने हद ही कर दी है कि इस पवित्र स्थान के बाहर राजनीति कर रहे हैं। राजनीति करने के लिए बहुत सारी जगह है, हम लोकसभा में राजनीति करते हैं, विधानसभा में राजनीति करते हैं, रोड के ऊपर हम आमने सामने लड़ाई लड़ते हैं, हमारी अलग अलग विचारधारा है। लेकिन महापुरुष शंकरदेव के स्थान के ऊपर राजनीति बिल्कुल नहीं होनी चाहिए। बहुत छोटी सोच बताती है कितनी আমি দেখুৱাই আছোঁ পৰিৱেশ পৰিস্থিতি। ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইতিমধ্যে গৌৰৱ গগৈ। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে সংযুক্ত হৈ। নীলোৎপল, পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ। তেওঁলোকৰ আৰু পৰৱৰ্তী পৰিকল্পনা তেওঁলোকে ক'ত গ্ৰহণ কৰিছে পৰিৱৰ্তনৰ যাত্ৰা, য'তেই যি কাৰ্যসূচী আৰম্ভ কৰিছে তাতেই যেন বাধাৰ সন্মুখীন হৈছে গৌৰৱ গগৈ। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম সতীৰ্থ সাংবাদিক নীলোৎপল বৰাৰ সৈতে। প্ৰথমে গৌৰৱ গগৈ নতুন বৰ অসম গঢ়াৰ সংকল্প লৈ যথেষ্ট সমালোচিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি আহিছে যে মিয়াক লৈ নতুন বৰ অসম ৰচাৰ সপোন দেখিছে গৌৰৱ গগৈয়ে, আৰু তাৰ পিছত whoishbs.com বুলি এটা ৱেবছাইট মুকলি কৰিছিল, আৰু সেই ৱেবছাইটত য'ত নেকি গুড লাক নেক্সট টাইম পাইজান বুলি উল্লেখ কৰা হ'ল। হিমন্ত বিশ্ব শৰ্মা 2.0
হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি কংগ্ৰেছৰ ৱেবছাইটত সেই কথা প্ৰকাশ পালে আৰু তাকে লৈ চূড়ান্ত অস্বস্তিত পৰিল কংগ্ৰেছ আৰু তাৰ পিছত এয়া পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিল গৌৰৱ গগৈয়ে কালি মা কামাখ্যা ৰাশিক লৈ আৰম্ভ কৰা এই পৰিৱৰ্তনৰ যাত্ৰা আজি বটদ্ৰৱাত আৰম্ভ কৰিছিল আৰু বটদ্ৰৱাত এনেদৰে একাংশ লোকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হ'ল গৌৰৱ গগৈ সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সতীৰ্থ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল বাহিৰৰ পৰিৱেশ জয়ন্ত আমি দেখুৱাইছো কি ক'ব আপোনালোকে জিতেন্দ্ৰ সিং go back go back go back পাকিস্তানী এজেন্ট go back go back go back আমাৰ জাতি বাতি বচাব নালাগে কৃষ্ণ আপোনালোকে আমাৰ জাতি বাতি বচাব নালাগে কৃষ্ণ বহুত বচালে go back go back go back go back গড় হত্যাকাৰী go back go back go back গড় হত্যাকাৰী গড় হত্যাকাৰী go back পাকিস্তানী এজেন্ট go back পৰিছে জয়ন্ত মুখা পিন্ধা অসমীয়া go back চুৰ go back go back go back গড় চুৰ go back গড় চুৰ go back পাকিস্তানী এজেন্ট go হয় হয় বাংলাদেশী ৰক্ষক গৌৰৱ গগৈ হয় হয় যিটো ৰাজনৈতিক দলে ৰামক নেমানে তেখেতে শংকৰক কেনেকে মানিব শংকৰদেৱে কৈছে ৰাম অবিহনে আমাৰ বেলেগ একো নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰত্যেকটো অস্তিত্বত ৰামৰ অস্তিত্ব বিচাৰি পাইছে যিটো ৰাজনৈতিক দলে ৰামকে নেমানে তেখেতে শংকৰক কেনেকে মানিব মই দেখুৱাইছো বৰ্তমান ইয়াৰ পৰা ওলাই যোৱাৰ সময়ত পুনৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মই দেখুৱাইছো আমি দেখুৱাইছো বৰ্তমান ইয়াত প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু আৰক্ষীয়ে বৰ্তমান যিসকল প্ৰতিবাদকাৰী তেওঁলোকে বাধা দিছে আমি ৰখি আছিলো আমি ভূপেন বৰাক সুধিলো তেওঁ পলাই দিলে আমি গৌৰৱ গগৈক সুধিবলৈ ৰখি আছিলো যে আপোনালোকে যে লিখিলে মাটি বচাওক জাতি বচাওক কাৰ মাটি বচাব কাৰ জাতি বচাওক আমাৰ ওচৰলৈ নাহিল ভূপেন বৰা পলাই খাইলে ৰিপুণ বৰা পলাই গুচি গ'ল কিন্তু আমি ৰখি আছিলো এইকাৰণে যে জাতি মাটি কাৰ বচাব আমাক কৈ যাব লাগে কিন্তু আমাক তেওঁলোক যাবলৈ ওলাইছে গড় হত্যা মানে কি ৰখিবলৈকে নাহিলে ইয়ালে তেওঁলোকৰ যি সময়ৰ পৰিৱৰ্তনৰ কথা কৈ আহিছে আমি সুধিব বিচাৰিছিলো কোনটো সময় লাগে আকৌ গড় হত্যা সময়খিনি আমাক নালাগে সেই কথাটো সুধিম বুলি ভাবোতে তেওঁলোক পলালে আমি যি সুধিবলৈ বিচাৰিছিলো সেই সোধাৰ আগতে যিটো ৰাজনৈতিক দলে ৰামক নামানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ ৰামৰ পৰা আৰম্ভ ৰামতে শেষ তেখেতসকলে তেতিয়াহ'লে শংকৰদেৱক কি বুলি বিচাৰি আহিছে আৰু এটা কথা সুধিলোহেঁতেন যে আপোনালোকৰ চৰকাৰ দিনত আহিছিল নহয় আৰু এতিয়া যে আহিলে কি পৰিৱৰ্তন দেখিলে এই একো সুধিবই নাপালো গুচি গ'ল পলালে এয়া বৰ্তমান ৰাইজৰ ক্ষোভ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বটদ্ৰৱাত বৰ্তমান জয়ন্ত যথেষ্ট উত্তপ্ত পৰিস্থিতি গুৰুজনাৰ জন্মস্থানলৈ অহা যি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক বৰ্তমান ৰাইজে যথেষ্ট যি গৌৰৱকে মুৰ্দাবাদ ধৰি দিছে পাকিস্তানৰ এজেণ্ট বুলি কৈছে লগতে ৰকিবুল হুছেইন আহিছিলে ৰকিবুল হুছেইনক তেওঁলোকে সুধিব বিচাৰিছে যে পৰিৱৰ্তন কি বিচাৰিছে যে গড় হত্যা পুনৰ লাগে নেকি তেনে পৰিৱৰ্তন বিচাৰিছে নেকি বিভিন্ন প্ৰশ্ন আছে বুলি কৈছে তেওঁলোকৰ ওচৰলৈ কিন্তু কংগ্ৰেছৰ নেতাসকল নাহিল বুলি কৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে কৈছে যে যিটো ৰাজনৈতিক দলে ৰামক নামানে সেই ৰাজনৈতিক দলে যেনে সেইটো ৰাজনৈতিক দলে গুৰুজনাক কেতিয়াও মানিব নোৱাৰে বুলি তেওঁলোকে কৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বটদ্ৰৱাত কিন্তু প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ইয়ালৈ সময়ৰ পৰিৱৰ্তনৰ যাত্ৰা কৰিবলৈ আহি
নীলোৎপল আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক হয় Pakistani agents go back! Pakistani agents go back! Pakistani agents go back! India go back! Come now! জোৰ মুন্দাবাদ 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 এই ৰক্তকাৰী মুন্দাবাদ 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 গছৰ মুন্দাবাদ 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 পাকিস্তানে 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 গৌৰৱ গগৈ পাকিস্তানে 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 গৌৰৱ গগৈ পাকিস্তানে 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 গৌৰৱ গগৈ মুন্দাবাদ 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 গৌৰৱ গগৈ মুন্দাবাদ 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 গৌৰৱ গগৈ মুন্দাবাদ 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 গৌৰৱ গগৈ পাকিস্তানে Pakistani, Pakistani, Mundabad, 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 Mundabad. আৰু ইয়াত দেখুৱাইছে বৰ্তমান এয়া আৰু নীলোৎপল ইয়াৰ পৰৱৰ্তী সময়ছোৱাত তেওঁলোকৰ ক'ত আছে অভিযান ক'ত আছে পৰিৱৰ্তনৰ যাত্ৰা নিশ্চয় ইয়াৰ পৰা নগাঁৱলৈ যাব নগাঁৱৰ ৰাজীৱ ভৱনত যাব ৰাজীৱ ভৱনৰ পৰা তেওঁলোক তেজপুৰলৈ যাব আৰু দেখুৱাইছে বৰ্তমান ইয়াত তেওঁ যিখন বাহন লৈছে সেই বাহনতে তেওঁলোকে জনতাক সম্বোধন কৰিছে চূড়ান্ত অস্বস্তিত পৰা বিমূৰত পৰা পৰিস্থিতি এটা দেখিবলৈ পোৱা হৈছে নীলোৎপল গৌৰৱ গগৈক তাতে আকৌ অহা 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই সেই ইংগিত দিছে যে SITৰ প্ৰতিবেদন তথ্য প্ৰমাণসহ ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান ক্লিংকৰ গতিকে তাৰ প্ৰাক মুহূৰ্তত এনেদৰে নিশ্চয় চূড়ান্ত অস্বস্তিত পৰিছে জয়ন্ত চূড়ান্ত অস্বস্তিত পৰিছে কাৰণ ইয়াত যেতিয়া আহিছে ইয়াত অহাৰ পিছত পাকিস্তানী এজেণ্ট গো বেক আনকি মিয়াৰ দলাল গো বেক এনেকুৱা ধৰণৰ ধ্বনি দিছে আৰু তেওঁলোকে ৰাইজ যথেষ্ট কিন্তু ক্ষোভিত হৈ আছে বা এইসকল লোকে যথেষ্ট প্ৰতিবাদ কৰিছে আৰু 8 ফেব্ৰুৱাৰীত যিহেতু আমি তেওঁক সুধিছিলোঁ যে আপোনাক পাকিস্তানী এজেণ্ট বুলি কৈছে তেওঁ কৈছে যে মই সেই শ্লোগান শুনা নাই বুলি কৈছে কিন্তু মই এটা কথা পুনৰ কৈছোঁ যে চূড়ান্ত কিন্তু অস্বস্তিত পৰিছে আজি বটদ্ৰৱালৈ আহি আহাৰ পৰা কিন্তু সমগ্ৰ থানৰ সন্মুখৰ পৰা ব্যাপক প্ৰতিবাদ কৰিছে আনকি ৰকিবুল হুছেইন গৌৰৱ গগৈ বা সকলোৰে বিৰুদ্ধে শ্লোগান দিছে আৰু বিশেষকৈ ইয়াত যিসকল লোক আছে তেওঁলোকে কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক টাৰ্গেট কৰি দিছে গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি কোৱাৰ পিছত ৰকিবুল হুছেইনক সুধিছে যে বটদ্ৰৱাত যিসকল বেদখল হৈছিলে সেই বেদখলত ৰকিবুল হুছেইনৰ হস্তক্ষেপৰ বেদখল হৈছিল বুলি অভিযোগ কৰিছে বহুত খান কমিটিৰ লোকক বিভিন্ন ধৰণৰ আৰু মই দেখুৱাইছোঁ বৰ্তমান এয়া দেখুৱাইছোঁ বৰ্তমান বাক বিতৰণ লিপ্ত হৈছে বুলি দেখুৱাইছোঁ বৰ্তমান জয়ন্ত যথেষ্ট পৰিস্থিতি উত্তপ্ত হৈছে দুই পক্ষৰ মাজত বৰ্তমান ইয়াত তৰ্কযুদ্ধ হৈছে বুলি দেখুৱাইছোঁ Come now! এয়া নগাঁৱৰ পৰা আমি বটদ্ৰৱাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ এয়া সতীৰ্থ সাংবাদিক নীলোৎপল বৰাই এয়া পোনপটীয়া সম্প্ৰচাৰৰ দৃশ্য দেখুৱাইছে পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ উঠা পৰিলক্ষিত হৈছে দুটা ফৈদৰ মাজত এনেদৰে সংঘাত পৰিলক্ষিত হৈছে বটদ্ৰৱাৰ ৰাইজে তীব্ৰ বিৰোধিতা কৰিছে পাকিস্তানী এজেণ্ট হুঁচিয়াৰ শ্লোগানেৰে এই মুহূৰ্তত উত্তাল কৰিছে আকাশ বতাহ পাইজান গো বেক ধ্বনিৰে এই মুহূৰ্তত পৰিস্থিতি উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে পৰিৱৰ্তনৰ যাত্ৰা এক প্ৰকাৰ এনেদৰেই মুখ ঠেকেচা খাইছে গৌৰৱ গগৈ পৰিৱৰ্তনৰ যাত্ৰাত মুখ ঠেকেচা খাইছে গৌৰৱ গগৈ কংগ্ৰেছ নেতৃত্ব জিতেন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ সকলোৱে পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰিছিল আজি বটদ্ৰৱাত আৰু এয়া বটদ্ৰৱাবাসী ৰাইজৰ সত্ৰৰ ৰাইজৰ এয়া প্ৰবল প্ৰতিবাদৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে বিশেষ বাহন লৈ
বিশেষ বাহন লৈ এই যাত্ৰা আৰম্ভ কৰিছে, পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। কিন্তু নগাঁৱৰ এয়া বটদ্ৰৱাৰ ৰাইজে গৌৰৱ গগৈক বুজাই দিছে যে এনেকুৱা পৰিৱৰ্তন নালাগে। নতুন বৰ অসম গঢ়াৰ সংকল্প লৈছিল আৰু সেই নতুন বৰ অসম গঢ়া আৰু সমান্তৰালকৈ পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আজি বটদ্ৰৱাত এনেদৰেই গুৰুজনাৰ জন্মভূমিত চূড়ান্ত অস্বস্তিত বিমূৰত পৰা পৰিলক্ষিত হ'ল। তীব্ৰ বাক বিতণ্ডা, তীব্ৰ সংঘাত এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। সকলোৱে দিছে মাথো গো বেক ধ্বনি, পাইজান গো বেক ধ্বনি। পাকিস্তানৰ এজেণ্ট হুছিয়াৰ ধ্বনিৰে এই মুহূৰ্তত মুখৰ কৰি তুলিছে আকাশ বতাহ। এয়া ৰণক্ষেত্ৰত পৰিণত হৈছে বটদ্ৰৱাৰ ৰাজপথ। কংগ্ৰেছ কৰ্মী প্ৰতিবাদকাৰীৰ খণ্ডযুদ্ধ দেখিবলৈ পোৱা হৈছে এই মুহূৰ্তত। আৰু সেই বিশেষ বাহনখনত অৱশেষত উঠি ল'লে কংগ্ৰেছ নেতৃত্ব। এখন বিশেষ বাহন সজাই পৰাই লৈ এয়া পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিল। কালিৰ দিনটোত মা কামাখ্যাৰ আশীষ লৈ কংগ্ৰেছ নেতৃত্বই আৰম্ভ কৰিছিল এই যাত্ৰা। জুবিন ক্ষেত্ৰলৈ আহিছিল আৰু জুবিন ক্ষেত্ৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিল। আৰু আজি দ্বিতীয় দিনটোত বটদ্ৰৱাত উপস্থিত হৈছিল, গুৰুজনাৰ জন্মভূমিত উপস্থিত হৈ এনেদৰে ন্যায় ৰক্ষক আখ্যা পালে গৌৰৱ গগৈয়ে। ন্যায়ৰ এজেণ্ট আখ্যা পালে গৌৰৱ গগৈয়ে। পাকিস্তানৰ এজেণ্ট হুছিয়াৰ ধ্বনিৰে এই মুহূৰ্তত গৌৰৱ গগৈ গো বেক ধ্বনি দিলে বটদ্ৰৱাৰ ৰাইজে। কত বছৰ তেওঁলোকে 15 বছৰ ৰাজত্ব কৰিলে। বৰদোৱাৰ বেদখল মুক্ত কৰিব পাৰিলে তেওঁলোকে। আজি বৰদোৱাৰ জয় জয় মই কাৰ কাৰণে? আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে। বিজেপি চৰকাৰে কি কৰা নাই? য'ত প্ৰজেক্ট বনাইছিলে তাত মছজিদ বনাবলৈ বিচাৰিছিলে, কিন্তু আমি বৰদোৱাবাসী লগ হৈ আংগুলতা বাইদেউৰ লগত, সৰ্বানন্দ সোণোৱালৰ লগত সেই মাছটো উচ্ছেদ কৰি আজি প্ৰজেক্ট বনালে। কিয় বৰদোৱাৰকৈ কংগ্ৰেছ চৰকাৰে ৰাজনীতি কৰিব লাগে? মতা মাছ মাইকী মাছৰ ৰজাক আদৰিবলৈ গান বান আহিছে আজি। কিহৰ কাৰণে তেওঁ আছে? তেওঁ ভগৱান নেকি? তেওঁ ভগৱান নেকি? নে ভগৱানৰ কিবা বংশধৰ? আজি আমি বৰদোৱাবাসী হৈ লজ্জা পাইছো। এজন মানুহক গান বান লৈ আদৰিবলৈ আহিছে। কিহৰ কাৰণে? তেওঁ ভগৱান নহয়, তেওঁ মানুহ, তেওঁ চোৰ, বাপেক চোৰ, তেওঁ গোষ্ঠী চোৰ, তেওঁ পাকিস্তানৰ এজেণ্ট। ঘৈণীয়েক পাকিস্তানত চাকৰি কৰে, তেওঁ অসমত থাকে আৰু অসমৰ সমস্ত কথা পাকিস্তানক কৈ পাকিস্তানক উত্তাপন কৰি পেলাইছে। তেওঁ ৰাজনীতিকভাৱে ৰেলী লৈ যি সত্ৰলৈ আহিছে তাৰ আমি সত্যবাসী হিচাপে তীব্ৰ প্ৰতিবাদ কৰিছো। কিয় তেওঁ ৰাজনীতিকভাৱে তেওঁ এজন প্ৰকৃত অসমীয়া হিচাপে ইয়ালৈ অহা নাই। তেওঁ গাড়ী লৈ আহিছে সময়ৰ পৰিৱৰ্তন, মাটি বচাওক, জাতি বচাওক। সময়ৰ কি পৰিৱৰ্তন লাগে? যি সময়ত আমাৰ বাই ভনী ছোৱালী নগাঁও ঢিংগেটৰ পৰা বৰদোৱালৈ আহিব নোৱাৰিছিলে, সেই সময় কি পুনৰ লাগে নেকি? কাক মাটি বচাব লাগে? যি মাটি সত্ৰৰ ভূমি বেদখলকাৰী কবলৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰি সত্ৰ ৰক্ষা কৰিলে, সেই মাটিকে আকৌ ঘূৰাই দিয়া মাটি বচোৱাৰ কথা ক'ব আহিছে নেকি? আমাক সময়ৰ পৰিৱৰ্তন আমাক নালাগে। আৰু তেখেতসকলৰ দিনত সত্ৰলৈ কিয় মনত নপৰিল? তেখেত যেতিয়া কলিয়াবৰৰ সাংসদ হৈ আছিলে তেখেতে এদিনো বটদ্ৰৱা থানলৈ নাহিল কিয়? তেতিয়া তেওঁ আজি ৰাজনীতি, আজি ইলেকশ্যন আহিছে, ছিজনেল ফ্লাৱাৰৰ মতন আকৌ ফুলিবলৈ আহিছে। যিটো অসমীয়া হিচাপে আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু কৰি যাম। এনেকুৱা ৰাজনীতিক দল আহি বৰদোৱাৰ পৰা, গুৰুজনাৰ জন্মস্থানৰ পৰা তেওঁলোকে ৰাজনীতি কৰিবলৈ আমি নিদিম। পাকিস্তানী গো বেক, পাকিস্তানী গো বেক। কোনো ধ্বনি নাই, এটাই ধ্বনি আছে, পাকিস্তানী গো বেক। ইয়াত কোনো স্থান নাই। বটদ্ৰৱা থানত তেওঁ কোনো স্থান নাই। বৰ্তমান বাক বিতণ্ডা লিপ্ত হৈছে বুলি কৈছো। বৰ্তমান জয়ন্ত যথেষ্ট পৰিস্থিতি উত্তপ্ত হৈছে। দুই পক্ষৰ মাজত বৰ্তমান ইয়াত তৰ্কযুদ্ধ হৈছে বুলি কৈছো।